যিহেতু স্যাৰ আপুনি এতিয়া ক'লে যে এণ্টাৰপ্ৰিনাৰশ্বিপ ডেভেলপমেণ্ট প্ৰগ্ৰাম আপোনালোকে প্লেন কৰিছে, তো সেইটোৰ ৰিলেটেড এটা কুৱেশ্যন আছে যে লোকেল VCDC লেভেলত যোনটো আপোনালোকৰ প্ৰগ্ৰাম আছে সেইটো কি VCDC লেভেলত হ'ব নে ইনষ্টিটিউশ্যন লেভেলত হ'ব? বিকজ তেওঁ লিখিছে যে মষ্ট প্ৰগ্ৰামছ আৰ হেপেনিং ইন টাউনছ, তো সেই কুৱেশ্যনটো মানে আমাৰ কি একদম ৰুৰেল লেভেলত যাব নে এইটো? সেইটোৰ কাৰণেও বহুত ভাল খবৰ আছে যে সঁচাকৈ এই চেলেঞ্জ যিটো ফেচ কৰে আমাৰ ইউথসকলে বা বিভিন্ন সেলফ হেল্প গ্ৰুপছবিলাককো আমি চাইছোঁ যে তেখেতসকলৰ ট্ৰেইনিংটো টাউনছবিলাকত ৰখা হয় চাব ডিভিজন হেডকোৱাৰ্টাৰ বা ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ, কিন্তু মানে ঘৰৰ পৰা দূৰ হোৱাৰ কাৰণে বহুতে সেইটো মানে নেযায় তেখেতসকলে বা সেই সুবিধাখিনি এভেইল কৰিব নোৱাৰে। ইচ্ছা থাকিলেও তেখেতসকলে যাব নোৱাৰে কাৰণ ঘৰৰ পৰা অকণমান দূৰত হয়। তো সেইখিনি কথা সেই চেলেঞ্জেছটো আমি বুজি পাইছোঁ আৰু বুজি পাই আমি এইবাৰ যিটো এৰেঞ্জ কৰিছোঁ সেইটো কমপ্লিটলি VCDC লেভেলত। এইটো এটা ভাল খবৰ যে আমি টাউনত যাব নালাগে, দূৰত যাব নালাগে, নিজৰ VCDCতে নিজৰ গাঁৱতে বা নিজৰ গাঁৱৰ ওচৰতে সেইখিনি ট্ৰেইনিংছবিলাক প্ৰভাইড কৰা হ'ব।